মই এই মুহূৰ্তত উপস্থিত আছো গোলগঞ্জ চিলাৰায় মহাবিদ্যালয়ত আৰু মহাবিদ্যালয়ত কালি 8 বজাৰে পৰা আজি ভোট গণনা আৰম্ভ হৈছে আৰু এতিয়ালৈকে ভোট গণনা অব্যাহত আছে আৰু গেটৰ সন্মুখত যথেষ্ট সংখ্যক যি লোকৰ ভিৰ হোৱাৰ দৃশ্য পৰিলক্ষিত হৈছে বা ব্যাপক উৎকণ্ঠা দেখা গৈছে তেওঁলোকৰ মাজত। আৰু মই শেহতীয়া যি খবৰ মই দিবলৈ ওলাইছো যে গোলগঞ্জ বিধানসভা সমষ্টিৰ 4টাকৈ জিলা পৰিষদ আছে। জিলা পৰিষদৰ কিন্তু এগৰাকী বিজেপি দলৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে আৰু তাৰে গোলগঞ্জ আৰু গংগাধাৰ যি জিলা পৰিষদ আছে ইতিমধ্যে যে বিজেপি দলৰ প্ৰাৰ্থী দুগৰাকীয়ে অগ্ৰগতি লাভ কৰি আছে আৰু ৰায়দাক যি জিলা পৰিষদ আছে তাতে কিন্তু কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে জয়লাভ কৰাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আৰু যিহেতু তিনিটাকৈ যিহেতু গাঁও পঞ্চায়ত ইতিমধ্যে এতিয়ালৈকে ভোট গণনা বাকী আছে বা ইতিমধ্যে বিজেপি দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ 11গৰাকীকৈ প্ৰাৰ্থী ইতিমধ্যে জয়লাভ কৰিছে আৰু এজিপি দলৰ এগৰাকী আৰু কংগ্ৰেছ দলৰ 4গৰাকী আৰু নিৰ্দলীয় প্ৰাৰ্থী দুগৰাকী ইতিমধ্যে জয়লাভ কৰিছে। আৰু যিহেতু গোলগঞ্জ বিধানসভা সমষ্টিত 21টাকৈ আঞ্চলিক সদস্যৰ পদ আছে আৰু তাৰে ভিতৰত ইতিমধ্যে 18টাকৈ পদৰ যি প্ৰাৰ্থী ইতিমধ্যে জয়লাভ কৰিছে আৰু 3টা পঞ্চায়ত কিন্তু এতিয়া ভোট গণনা বাকী আছে। আমি শেহতীয়া তথ্য আমি ND24 দৰ্শকক আমি জনাই থাকিম। তাৰ আগতে এগৰাকী প্ৰাৰ্থী আছে, মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো। আপুনি কোন জিপিৰ হয়? মই লক্ষ্মীমাৰী হয়। আপুনি জয়লাভ কৰিছে, কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰিছে? মই ভোট পাইছো 296 আৰু আমাৰ যে ভোট মানে হৈছে 405টা ভোট। কি ক'ব আপোনাৰ ৱাৰ্ডৰ যি ৰাইজ আছে বা ভোটাৰ ৰাইজ আছে, কি ক'ব? মই যিমান পাৰো মই ৰাইজৰ কাৰণে কাম কৰি যাম আৰু যিমান পাৰো ৰাইজক হেল্প কৰিম। আপোনাৰ কি সমস্যা আছে আপোনাৰ গাঁৱত? আমাৰ গাঁৱৰ সমস্যা ৰাস্তাবিলাক মানে অলপ বেয়া আছে, এইবিলাক ভাল কৰিব লাগিব। আৰু কি সমস্যা আছে? আৰু ঘৰ অলপ মানে বেছি পোৱা নাই, ঘৰৰ কাম কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।